নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। শাৰদীয় দুৰ্গা পূজাৰ ওলগ জনাই লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। আজি সপ্তমী। শাৰদীয় দুৰ্গা পূজাৰ কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে পৰম্পৰাগত ৰীতি নীতিৰে এইবেলি শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবেলি ৰাজ্যবাসীৰ শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ স্তিমিত হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা আড়ম্বৰবিহীনভাৱে যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। লখিমপুৰ জিলাত এইবেলি 214খন মণ্ডপত পূজা উদযাপন কৰা হৈছে। অনাড়ম্বৰভাৱে আয়োজন কৰা লখিমপুৰৰ পূজাৰ সময়খিনিত শান্তিপূৰ্ণভাৱে পাৰ কৰাৰ লগতে যান জঁট নিয়ন্ত্ৰণ কৰিবলৈ লখিমপুৰৰ আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা। কালি লখিমপুৰ জিলাৰ সদৰ থানাত আয়োজন কৰা এখন সংবাদমেলত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ লগতে নয়নমণি বৰ্মন, তুলুমণি দুৱৰা, বিশ্বজিৎ গোহাঁই আদি আৰক্ষী বিষয়াসকলে আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাসমূহ সদৰি কৰে। আৰক্ষীৰ তৰফৰ পৰা জনোৱা মতে পূজাৰ সময়খিনিত তেজপুৰৰ দিশৰ পৰা অহা গধুৰ বাহনসমূহ বাইপাছ হৈ চৰাইমৰীয়াত ওলাব। তেনেদৰে ধেমাজি দিশৰ পৰা অহা বাছসমূহ মৈদমিয়াৰ নকাৰী হাইস্কুলৰ ফিল্ডত ৰখাব লাগিব। তেজপুৰৰ দিশৰ পৰা অহা বাছসমূহো বাইপাছ হৈ এই ফিল্ডলৈ যাব লাগিব। জিলাখনৰ আন যাত্ৰীবাহী বাহনসমূহ শিৱ মন্দিৰৰ কাষৰ পৰা লখিমপুৰ কলেজ ৰোড হৈ চিডি ৰোডলৈ যাব লাগিব। পানীগাঁৱৰ দিশৰ পৰা অহা যাত্ৰীবাহী বাহনসমূহ আজিজ বৰুৱা ৰোড হৈ শনি মন্দিৰৰ কাষেৰে কলেজ ৰোড হৈ যাব লাগিব। নগৰখনৰ এণ্টি ৰোড যান বাহন মুক্ত কৰি ৰখা হ'ব। বিভিন্ন পথ উপপথত অনুমতি থাকিব। এই ব্যৱস্থাসমূহ দিনৰ 2 বজাৰ পৰা বলবৎ হ'ব বুলি জানিব পৰা গৈছে। অৱশ্যে পৰিস্থিতি সাপেক্ষে সময় সাল সলনি কৰা হ'ব পাৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ইপিনে হেলমেট নোহোৱাকৈ বাইক চলোৱা, একেখন বাইকত কেইবাজনো উঠা আদিৰ ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ নজৰ ৰাখিব। আৰক্ষীয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰি শান্তিপূৰ্ণভাৱে পূজা উপভোগ কৰিবলৈ আহ্বান জনাইছে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান লখিমপুৰ নগৰত ৰাজহুৱাভাৱে অহা 8 অক্টোবৰত আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন সংস্থা, সংগঠন আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কৰিবলৈ লোৱা আদ্য শ্ৰাদ্ধস্থলীত কালি মূল খুঁটা স্থাপন কৰা হয়। সেইদিনা পুৱা 10 বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে দিনৰ 11:30 বজাৰ পৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, দুপৰীয়া 12 বজাত নাম প্ৰসংগ, বিয়লি 2 বজাৰ পৰা দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হ'ব। দিনজোৰা কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ আয়োজক সমিতিয়ে কামনা কৰিছে। অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্ব শাসনৰ দাবীত যোৱা 27 ছেপ্টেম্বৰত সন্ধিয়া জোৰ সমদল উলিয়াই লালুকৰ পৰিৱেশ উত্তাল কৰি তোলে লখিমপুৰ জিলাৰ মটক ৰাইজে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উলিওৱা এই সমদলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মটক জনগোষ্ঠীৰ পুৰুষ মহিলা, যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। লালুক ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা জোৰ সমদল লালুক দৈনিক বজাৰৰ মাজেৰে পুনৰ লালুক খেলপথাৰত সামৰণি পেলায়। জোৰ সমদলৰ পিছত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত মটক জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ, পূৰ্ণ স্বায়ত্ব শাসন, জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে 1000 কোটি টকাৰ বাকী থকা 875 কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়া, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ তদন্তকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 সংখ্যক জন্মদিনত আৰু ৰাষ্ট্ৰীয় যক্ষ্মামুক্ত ভাৰত অভিযানৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাই যোৱা 17 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ সেৱা সপ্তাহ পালন কৰে। এই সেৱা সপ্তাহ কাৰ্যসূচীৰ এটি অন্যতম কাৰ্যসূচী আছিল যক্ষ্মা ৰোগীসকলক খাদ্যৰ টোপোলা বিতৰণ কৰা। বিহপুৰীয়া সমষ্টি আৰু নাওবৈচা সমষ্টিৰ অন্তৰ্গত লাহলিয়াল চাৰিআলিৰ মাজমজিয়াত 1981 চনতে অঞ্চলৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অঞ্চলৰ প্ৰায় 9খন গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি এখন ৰাজহুৱা সভা অলপতে অনুষ্ঠিত হয়। আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক লক্ষীপ্ৰসাদ বৰাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি অৰুণ কুমাৰ শইকীয়াই। আগন্তুক ডিচেম্বৰ মাহত বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ দ্বাদশ ত্ৰিবাৰ্ষিক অধিৱেশন বগীনদীৰ গজাইমনাই ক্ষেত্ৰত অনুষ্ঠিত হ'ব। বগীনদীৰ গজাইমনাই ক্ষেত্ৰত অধিৱেশনৰ প্ৰস্তুতি হিচাপে বাথৌ মহাসভা আৰু উদযাপন সমিতিৰ যৌথ সভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ডিচেম্বৰ মাহৰ 27 আৰু 28 তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বাদশ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে অনুষ্ঠিত হ'ব লখিমপুৰ আঞ্চলিক বাথৌ মহাসভাৰ সপ্তদশ ত্ৰিবাৰ্ষিক অধিৱেশন। বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ সভাপতি জুলেন চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথমটো
প্ৰস্তুতি সভাত অধিৱেশনক লৈ অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।